কেতিয়াবা কিছুমান প্ৰশ্নৰ উত্তৰ পাবলৈ বৰ কঠিন। যাক কিমান বিচাৰিলেও ক'তো তাৰ উত্তৰ পোৱা নাযায়। শেষত তাৰ উত্তৰ দি যায় প্ৰকৃতিয়ে। আহকা দিহি সি মোক ইমান অশান্তি কিয় দি আছে? তাক আজি মই সুধিম সি মোক কি বুলি ভাবিছে? মোৰ ফিলিংছখিনি হাৰ্ট কৰিব সেই সাহস ক'ত পালে? ৰশ্মি কি কৈ আছো অকলে অকলে? হেই পাগল, এনেকুৱা আৰু কোনোবা আহে নেকি ভূতৰ দৰে? ভূতৰ দৰে নাই, কি মানুহৰ দৰে আহিব লাগিছিল নেকি? মাৰ খাবি কিন্তু তই। এতিয়া ক কিয় ইমানটা মনত পেলাই আছ? নকওঁ, আগতে তই ক, তই মোৰ কাৰণে কি গিফ্ট আনিছ? আজিতো ভেলেণ্টাইন্স ডে হয় ন? মইনো এতিয়া তোক আৰু কি গিফ্ট দিব পাৰিম? কিয় নোৱাৰ? মই কিন্তু আনিছোঁ তোৰ কাৰণে। এইটো ল, হেপী ভেলেণ্টাইন্স ডে। নাই, মই আৰু এতিয়া আহিব ল'ব নোৱাৰোঁ। কিয়? তই নালাগে দে মোক একো গিফ্ট দিব। তইতো নিজে মোৰ কাৰণে এটা গিফ্ট। মোৰ প্ৰশ্ন এটাৰ উত্তৰ দেখোন তই নিদিলি। কিয় ইমানকৈ মনত পেলাই আছিলি? কাৰণ মই বিচাৰোঁ তই সদায় মোৰ ওচৰত থকাটো। সেইবাবেতো তোৰ কাৰণে সদায় ৰৈ থাকোঁ। আৰু মোৰ বিশ্বাস আছে তই নিশ্চয় আকৌ উভতি আহিবি মোৰ ওচৰত। তোৰ ইমান বিশ্বাস নাই মোৰ ওপৰত? প্ৰেম মানেইতো হৈছে ধৈৰ্য আৰু বিশ্বাস। আৰু তই সৌ আকাশত থকা বিনীতৰ দৰে আঁতৰি গ'লেও আকৌ উভতি নোহোৱাকৈ নাথাক। তই বিচাৰিলে এতিয়া মই তোৰ কাষত থাকিব নোৱাৰোঁ নহয়। কিয় নোৱাৰ? তই পাহৰি গ'লি নেকি? আমি দুয়োটাই প্ৰমিছ কৰিছিলোঁ নমৰালৈকে আমি একেলগে থাকিম। যিমানেই বাধা নহওক কিয় আমি আমাৰ ৰিলেশ্যনটো আগুৱাই লৈ যাম। তই এতিয়া নোৱাৰো বুলি কৈ আঁতৰি যাব খুজিলেই নহ'ব নহয়। আঁতৰি যাব খোজা মানুহজনক এনেকৈ জোৰ জবৰদস্তি ওচৰত ৰাখি তই কি পাবি? তই কি কৈ আছ এইবোৰ? তই মোৰ পৰা আঁতৰি কিয় যাব খুজিছ? তই কি মোক ইমান বেয়া পালি? ভাল পোৱা বেয়া পোৱাৰ কথা আহি পৰা নাই ৰশ্মি। মই তোৰ জীৱনৰ পৰা আঁতৰি গ'লে তোৰ নিজৰ কাৰণেই ভাল। ভাল পোৱা নাছিলি মোক? এতিয়াই সকলোবোৰ অৰ্থহীন। এতিয়া সকলো শেষ। শেষ বুলি ক'লেই জানো শেষ হয়? নহয়, কিন্তু কেতিয়াবা নিজৰ ভালৰ কাৰণে সকলো শেষ কৰিবলগীয়া হয়। তই কি কথা কৈ আছ এইবোৰ? তোৰ কি অকণো বেয়া লগা নাই মোৰ আগত এনেকুৱা কথা ক'বলৈ? তই কিয় এনেকুৱা কৰি আছ নয়ন? তই জানো যে মই নিজ ইচ্ছামতে কৰি থকা নাই। মই বাধ্য। ফটোৱা কথা নকবি। তই নিজ ইচ্ছামতে এইবোৰ কৰি আছ মই জানো। সকলো জানিও নজনাৰ ভাও নুজুৰিবি। একো জানিব লগা নাই, একো বুজিব লগা নাই। মই চব বুজি পালোঁ। তই কোনোবা বেলেগ ছোৱালীৰ প্ৰেমত পৰিছ। কথাবোৰ তই ভবাৰ দৰে নহয় ৰশ্মি। ফটোৱা কথা নকবি। যোৱা এবছৰ ধৰি না তই মোক লগ কৰিছ, না মোৰ লগত কথা পাতিছ, নে মোৰ ফোন ৰিচিভ কৰ, নে মেছেজৰ ৰিপ্লাই কৰ, নে কি? তই মোৰ কথাটো এবাৰতো শুন। নুশুনো। নে তই আমাৰ ৰিলেশ্যনশ্বিপটোৰ কথা ভাবিলি নে মোৰ কথা ভাবিলি? মই এতিয়া তোৰ কথা ভাবিব নোৱাৰোঁ। অকল তোৰ বুলিয়ে নহয়, মই এতিয়া কাৰো কথা ভাবিব নোৱাৰোঁ। এতিয়াই সকলোবোৰ অনৰ্থক, পাগলামি। কিয় ভাবিব নোৱাৰো? কাৰণ তই জানো যে মোৰ ভয় লাগে, মোৰ কষ্ট হয় তই কষ্টত থকা দেখিলে। মোক প্লিজ তই ইমান কষ্ট নিদিবি। তই মোক পাহৰিছ, প্লিজ মোক পাহৰিছ। তোৰ প্ৰতি থকা মোৰ মৰম ভাল পোৱাবোৰ সঁচা বাবেই তোক মই সদায় মোৰ ওচৰত ৰাখিব বিচাৰোঁ। আৰু মোৰ ভাল পোৱাখিনিয়ে তোক কষ্ট দিয়ে। ভাল পোৱা বেয়া পোৱাৰ কথা আহি পৰা নাই ৰশ্মি, মই তোক কৈছোৱেই। এতিয়া মই বিচাৰিলেও তোৰ কাষলৈ উভতি আহিব নোৱাৰোঁ। তাৰমানে মই এতিয়া তোক পাহৰি যাব লাগে। কল্পনাৰ পৃথিৱীখনৰ পৰা ওলাই আহি বাস্তৱক স্বীকাৰ কৰ, বৰ্তমানক স্বীকাৰ কৰ, আৰু জীৱনটোত আগবাঢ়ি যা। মই তোৰ হাতত ধৰি জীৱনটোত আগবাঢ়িব খোজো নয়ন। তই নহ'লে মই একো কৰিব নোৱাৰো।
কোনোবা থাকক বা নাথাকক, জীৱন আৰু সময় কেতিয়াও কাৰো কাৰণে ৰৈ নাথাকে। সময়ৰ সৈতে চলিবলৈ শিক। আৰু আজিৰ পৰা মই তোক লগ কৰিব আহিব নোৱাৰিম দে। নয়ন প্লিজ মোক এৰি থৈ নাযাবি, মই মৰি থাকিম কিন্তু প্লিজ নয়ন। মই তোৰ সৈতে আছিলোঁ, আছোঁ আৰু সদায় থাকিম। তোৰ চাহ হয়। এতিয়া মোক হাঁহিমুখে বিদায় দে। তোক মই বিদায় দিব নোৱাৰো নয়ন। তোৰ সৈতে গোটেই জনমটো থাকিম বুলি প্ৰতিজ্ঞা লৈছিলো। এইটো জনমত নোৱাৰিম দে। অহা জনমত আকৌ আহিম, আকৌ লগ হ'ম। আৰু অহা জনমত মই কেৱল তোৰ হৈ আহিম। কথা দিছোঁ। নগলে নহয়নে? যাবলৈ ওলোৱা মানুহক সদায় হাঁহি মুখে বিদায় দিব লাগে। আৰু তই সদায় হাঁহি থাকিবি। হাঁহি থাকিলে তোক ধুনীয়া দেখি। আহিছোঁ দে। নয়ন নয়ন তই মোক প্লিজ এৰি নাযাবি। নয়ন নয়ন তই মোক এনেকে এৰি থৈ যাব নোৱাৰ। নয়ন 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 ৰশ্মি, নয়ন ৰশ্মি, নয়ন নয়ন ৰশ্মি, কি কৈ আছ অকলে অকলে? নয়ন আহিছিল জানো, মোৰ লগত কথাও পাতিছিল। সি ক'ৰবাত গুচি গ'ল জানানে? আহচোন তাক বিচাৰি যাওঁ। আহ না। ৰশ্মি, কল্পনাৰ পৃথিৱীখনৰ পৰা ওলা। নয়নদাৰ আজি মৃত্যু বাৰ্ষিকী। নয়নদা ঢুকুৱা আজি এবছৰ হ'ল। ৰশ্মি, তই দুৰ্বল হৈ আছ। ডক্টৰে তোক ৰেষ্ট ল'ব কৈছে। ব'ল ঘৰলৈ যাওঁ। নিজকে ইমান কষ্ট নিদিবি। আজি